তো নমস্কাৰ, জয় শ্ৰীৰাম। যোৱা 17 তাৰিখে আমি সংবাদ মাধ্যমত যি এক নিউজ প্ৰচাৰণ হৈ আছে, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ বঙাইগাঁও জিলাৰ সভাপতি গোবিন্দ পালৰ নামত এই 17 তাৰিখৰ পৰা আজিলৈকে এই নিউজটো অহৰহভাৱে বাজি আছে। আজি আমি ক'ব বিচাৰিছোঁ যে গোবিন্দ পাল আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ জিলাৰ সভাপতি হয়। তেখেতৰ নামত যি গৰুৰ চেণ্ডিকেটৰ লগত জড়িত বুলি কৈছে, যিজনে কৈছে তাক আমি ধন্যবাদ দিছোঁ প্ৰথমে। আৰু তেখেতক আমি এটা কথা ক'ব বিচাৰিছোঁ, যদি গোবিন্দ পাল এই গৰুৰ চক্ৰান্তত যদি কিবা জড়িত হৈ আছে, তেখেতে অতি সোনকালে তেখেতৰ হাতত থকা যি এভিডেন্স আছে প্ৰশাসনৰ মাজত হাতত অৰ্পণ কৰক, নতুবা ৰাজহুৱা কৰক। যদি গোবিন্দ পাল সঁচাকৈ জড়িত আছে, তেতিয়াহ'লে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা যি শাস্তি দিব লাগে আমি সাংগঠনিকভাৱে দিম। আৰু লগতে যদি সঁচাকৈ তেখেত দোষী হয়, আইনিকভাৱে শাস্তি পাব লাগিব। কিন্তু যিজন ল'ৰাই ব্যক্তিয়ে এই নিউজটো কৰিছে, সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ প্ৰকাশ আৰ্য বুলি, তেখেতে এটা দাবী কৰিছে যে ৰাষ্ট্ৰীয় বজৰং দলৰ সদস্য বুলি। আপোনাৰ মাধ্যমেৰে মই ক'ব বিচাৰিছোঁ যে প্ৰকাশ আৰ্য কোনো আমাৰ এই সংগঠনৰ সদস্য নহয়। সেইকাৰণে মই প্ৰকাশ আৰ্যক আহ্বান কৰিছোঁ, 24 ঘণ্টাৰ ভিতৰত তেখেতে যি গোবিন্দ পালৰ নামত ৰাষ্ট্ৰীয় বজৰং দলৰ জিলাৰ সভাপতি, তেখেতৰ নামত যি মানে দোষাৰোপ কৰি আছে, তেখেতৰ হাতত থকা অভিযোগবোৰ তেখেতে ৰাজহুৱা কৰক, নতুবা আমাৰ প্ৰশাসনৰ হাতত দিয়ক। নহ'লে আমি আজি এটা নাম্বাৰ দিম, নাম্বাৰটো হৈছে 9957269975। এই নাম্বাৰত দিলে হ'ব। যদি 24 ঘণ্টাৰ ভিতৰত তেখেতে কোনো এভিডেন্স দিব নোৱাৰে, তেতিয়াহ'লে আমি বঙাইগাঁও প্ৰশাসনৰ অনুৰোধ জনাম, যিহেতু আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ জিলাৰ সভাপতিয়ে ইতিমধ্যে এফআইআৰ দাখিল কৰিছে। আমি বঙাইগাঁও প্ৰশাসনৰ ওপৰত আমাৰ ভৰসা আছে, তদন্তমূলকভাৱে তেখেতৰ উচিত শাস্তি দিব লাগিব। যদি এই 24 ঘণ্টাৰ ভিতৰত তেখেতে দিব নোৱাৰে, ৰাষ্ট্ৰীয় বজৰং দলৰ জিলাৰ সভাপতিৰ নামত যি কলংক লগাইছে, লগতে আমাৰ সংগঠনৰ বেনাৰ যি কালিমাখানাৰ কাৰণে তেখেতে চেষ্টা কৰিছে, তাৰ প্ৰত্যুত্তৰ আমি 24 ঘণ্টা পাৰ হোৱাৰ লগে লগে আমি দিয়া আৰম্ভ কৰিম। নামনি অসমৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ সকলো বিষয়ববীয়াক এই কাৰ্যসূচীত জড়িত বুলি তেখেতৰ পৰা কিছু আমি গম পাইছোঁ। সুধা বঙাইগাঁও জিলাতে তেখেতৰ নামৰ এফআইআৰ নহয়, 24 ঘণ্টা পাৰ হোৱাৰ লগে লগে ধুবুৰীৰ পৰা কোকৰাঝাৰ, চিৰাং গোটেইকেইটা জিলাতে এফআইআৰ পৰিব। সেইকাৰণে মই যিজন ব্যক্তিয়ে আমাৰ প্ৰকাশ আৰ্যই যি অভিযোগ উঠাইছে, সেই অভিযোগৰ উচিত যি এভিডেন্স তেখেতৰ হাতত আছে, তেখেতক আহ্বান কৰিছোঁ তেখেতে এই এভিডেন্সবিলাক ৰাজহুৱা কৰক, নহ'লে আমাৰ প্ৰশাসনৰ হাতত দিয়ক। নহ'লে যি নাম্বাৰ দিলোঁ, নাম্বাৰটো মই পুনৰ কৈছোঁ, 9957269975, এই নাম্বাৰত দিয়ক। ধন্যবাদ, জয় শ্ৰীৰাম। যেতিয়া গোবিন্দ পালৰ নামত অভিযোগ আনিলে, তেখেত এজন গোবিন্দ পাল হিচাপে ব্যক্তি নহয়, তেখেত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ জিলাৰ সভাপতি। এই অভিযোগখিনি তেখেতে সুধিব গৈছিলে। জানামতে তেখেতে কৈছিলে যে গাড়ী ড্ৰাইভাৰে বোলে এই যিজন ব্যক্তিয়ে এফআইআৰ দিছে প্ৰকাশ আৰ্য, ড্ৰাইভাৰজনে বোলে প্ৰকাশ আৰ্যক কৈছিলে যে আপোনালোকৰ ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি গোবিন্দ পাল বোলে জড়িত আছে। গোবিন্দ পালে কথাটো মিলাব কৈছিল। গোবিন্দ কৈছে কৈ দিয়া, তেতিয়াতো ড্ৰাইভাৰে কৈছে আমিতো তেনেকুৱা কথা কোৱা নাই। এইখিনিয়ে বিতৰ্ক হৈছিল, বেলেগ একো নাই। জয়তে সাংবাদিক বন্ধুসকলক ধন্যবাদ জনালোঁ। আপোনালোকে নিশ্চয় জানে
আমি বহু বছৰ ধৰি এই হিন্দু সংগঠন কৰি আছোঁ। আমি হিন্দু সমাজৰ প্ৰতি দায়বদ্ধ, যাৰ পৰিপ্ৰেক্ষিতত যোৱা 17 তাৰিখৰ পৰা আজি দুদিন ধৰি সংবাদ মাধ্যমত যেনেদৰে গৰু চিণ্ডিকেটৰ লগত আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতি গোবিন্দ পালক সাঙুৰি কিছু বাতৰি প্ৰকাশ হৈ আহি আছে, আমি দৃষ্টিগোচৰ হৈছে। আমি দৃষ্টিগোচৰ হোৱাৰ কাৰণে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ, যিহেতু ৰাষ্ট্ৰীয় বজৰং দল আমাৰে আয়াম, আমি পিতৃ সংগঠন হিচাপে মই বাবুল চৌধুৰী জিলা সভাপতি হিচাপে এই বস্তুটো তদন্ত কৰিলোঁ ব্যক্তিগতভাৱে। কৰাৰ পিছত গোটেই বস্তুখিনি দেখিলোঁ, এইখিনি আচলতে গোবিন্দ পালৰ নামটো সাঙুৰাটো মানে উদ্দেশ্য প্ৰণীতভাৱে তেওঁলোকে কৰিছে। আৰু এই সংক্ৰান্তত ইতিমধ্যে ধ্ৰুৱৰাম দাসে আমাৰ কৈছে যে যদি কাৰোবাৰ কিবা এভিডেঞ্চ আছে, এই সংক্ৰান্তত কিবা অভিযোগ আছে, প্ৰমাণ আছে, আমাৰ এই ধ্ৰুৱ দাসৰ যিটো নাম্বাৰ, আমাৰ এওঁ হৈছে ৰাষ্ট্ৰীয় উপসভাপতি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ, এখেতৰ নাম্বাৰত আমি গোটেই ডাটাখিনি দিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু আপোনালোকক আমি স্পষ্টভাৱে কৈছোঁ, আপোনালোকে নিশ্চয় জানে আমি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলে প্ৰতিটো কামে প্ৰশাসনৰ লগত সহযোগত, ৰাইজৰ সহযোগত আমাৰ বিভিন্ন সমস্যা, হিন্দু সমাজৰ বিভিন্ন সমস্যাৰ কামবিলাক আমি কৰি আহিছোঁ। আৰু ঠিক এনেদৰে সংবাদমেল আমাৰ কিন্তু দিব লগা হোৱা নাই, নিশ্চয় আপোনালোকে নিশ্চয় অৱগত। গতিকে আমি এই বস্তুটো গুৰুত্ব সহকাৰে লৈছোঁ, যিহেতু গৰুৰ চিণ্ডিকেট বা এইবিলাক মানে গৰুৰ গাড়ী ধৰাৰ আমাৰ কোনো নিৰ্দেশ তেনেকুৱা আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ বা ৰাষ্ট্ৰীয় বজৰং তৰফৰ পৰা আমাৰ কোনো নিৰ্দেশ নাই। এইটো আচলতে চৰকাৰৰ কাম, তেওঁলোকে কৰিব। হয়তো আমি দেখুৱাই দিব পাৰোঁ কোনো কামটো তেওঁলোকৰ। যি কি নহওক, এইখিনি কথা আপোনালোকক স্পষ্ট কৰি দিলোঁ। যদিহে যিটো আমি সময়সীমাত ইতিমধ্যে আমি আপোনালোকক হেৰি কৰি দিলোঁ, মানে সময়সীমা আমি যিটো ধৰি দিছোঁ, এইখিনি সময়ৰ ভিতৰত যদি অভিযোগকাৰীয়ে আমাক উপযুক্ত প্ৰমাণ দিব নোৱাৰে, তেনেহ'লে ইতিমধ্যে আমাৰ FIR দায়েৰ কৰা হৈছে। সেই অনুপাতে আমি প্ৰশাসনক, যিহেতু আমাৰ মানে সংগঠনৰ ভাৱমূৰ্তি ম্লান কৰিব ওলাইছে তেখেতে, গতিকে আমি আমাৰ সংগঠনৰ পৰা আমি নিশ্চয় প্ৰশাসনক এইটো আমি অনুৰোধ জনাম আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, যাতে তেওঁৰ ওপৰত শাস্তি বিহিব লাগিব, কঠোৰ শাস্তি বিহিব লাগিব। আৰু যদি প্ৰমাণ দিব পাৰে, তেনেহ'লে আমাৰ সংগঠনৰ যিকোনো সদস্যই হওক, যিয়ে হওক, তেওঁৰ ওপৰত আমি সাংগঠনিক আমাৰ সংগঠনৰ তৰফৰ পৰা যিমানখিনি কৰিবলগীয়া আছে আমি শাস্তিমূলক ব্যৱস্থা নিশ্চয় ল'ম। কথা হ'ল কি, ৰাষ্ট্ৰীয় বজৰং দল যিহেতু নাম সাঙুৰ খাইছে, গোবিন্দ পাল আমাৰ জিলা সভাপতি, প্ৰকাশ আৰ্য নামৰ এজন ব্যক্তিয়ে তেখেতৰ ওপৰত এলিগেশ্যন কৰিছে যে গৰুৰ লগত জড়িত। আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, ৰাষ্ট্ৰীয় বজৰং দলৰ ল'ৰা কেতিয়াও গৰুৰ ওপৰত জড়িত হ'ব নোৱাৰে। কাৰণ আমাৰ ৰাষ্ট্ৰীয় বজৰং দলে গৰুক মা হিচাপে লালন পালন কৰে বা কি কৰে, গণ্য কৰে। মা এজনীৰ লগত তেনেকৈ এটা ব্যৱহাৰ কৰিব নোৱাৰে। আৰু যিহেতু সি আপোনালোকে কৈছে যে তেখেতে গ্ৰুপত আছিলে বা কি কৰিছিলে, আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ শুভাকাংক্ষী বহুত আছে, কিন্তু আমি আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে তেখেত আমাৰ দলৰ সদস্য নহয়, তেখেত আমাৰ শুভাকাংক্ষী। হিন্দু মানে ৰাষ্ট্ৰীয় বজৰং দলৰ শুভাকাংক্ষী, সদস্য নহ'ব পাৰে, শুভাকাংক্ষী হ'ব পাৰে। সকলো আমাৰ ভাৰতবৰ্ষত, আমাৰ বিশ্বত যিমান হিন্দু আছে, সকলো ৰাষ্ট্ৰীয় বজৰং দলৰ শুভাকাংক্ষী, সকলো কিন্তু সদস্য নহয়। আৰু ইয়াৰ পৰাই আমি আপোনালোকৰ যোগেদি আমি প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ, যিজন ব্যক্তিয়ে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ সভাপতিৰ ওপৰত এটা কলিমা সানিব বিচাৰিছে, সেইটো তদন্ত সহকাৰে প্ৰকাশ আৰ্যৰ ওপৰত এটা তদন্ত হওক। যদি আমাৰ সভাপতি জড়িত আছে, তে আমি সংগঠনৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰিম।
লগতে আমি দাবী জনালো প্ৰশাসনৰ যিখিনি কৰিব লাগে, যদি কিবা এটা প্ৰুফ পায় তে প্ৰশাসনে যি কৰে আমি তাক মানি ল'ম, কিন্তু আমাৰ কোনো সদস্যই গৰুৰ লগত জড়িত হ'ব আমি সেইটো কেতিয়াও মানি ল'ব নোৱাৰিম। আমাৰ ৰাষ্ট্ৰীয় পৰ্যন্তৰে গৰুক মা হিচাপে মানে, গতিকে মাৰ লগত কোনোবাই খেলা কৰিব সেইটো ৰাষ্ট্ৰীয় পৰ্যন্তৰৰ কৰ্মকৰ্তাই কেতিয়াও মানে গ্ৰহণ নকৰে। গ্ৰহণ কৰিব নোৱাৰে। বাছ এইখিনি। ধন্যবাদ।